ইউপিপিএল কৰ্মীৰ নাভূত নশ্ৰুত এক কাণ্ডক লৈ চৰ্চা আৰম্ভ হৈছে। সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা বিশেষ দৃশ্য। ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰী আৰু বেঞ্জামিনে শুইছে টকাৰ বিচনাত। উৎকোচৰ ধনৰ বিচনাত শুইছে ইউপিপিএলৰ কৰ্মীজনে। এনেদৰে চাওক সেই ফটো। PMAY এমেনৰেগা আঁচনিৰ নামত উৎকোচ লোৱাৰ অভিযোগ এইজনৰ বিৰুদ্ধে। এয়া চাওক, এই ধৰণৰ কাণ্ড এতিয়া চৰ্চা লাভ কৰিছে সেই অঞ্চলত। ইউপিপিএলৰ এজন কৰ্মী বুলি জানিব পৰা গৈছে এইজন, আৰু ইউপিপিএলৰ কৰ্মীজনৰ এই নাভূত নশ্ৰুত কাণ্ডই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। সামাজিক মাধ্যমত ভাইৰেল হৈছে ইতিমধ্যে এই দৃশ্য। ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ এইজন বেঞ্জামিন বসুমতাৰী, আৰু বেঞ্জামিন বসুমতাৰী এনেদৰে টকাৰ বিচনাত শোৱা দেখিবলৈ পোৱা গৈছে। উৎকোচৰ ধনেৰে বিচনাত শুইছে ইউপিপিএলৰ কৰ্মীজনে। এনেধৰণৰ অভিযোগে এতিয়া কৰিছে সকলোৱে। PMAY এমেনৰেগাৰ আঁচনিৰ নামত উৎকোচ লৈছিলে এই ব্যক্তিজনে, আৰু তাৰ পাছতে সেই ধনেৰে টকাৰ বিচনাত শোৱাৰ অভিযোগ ৰাইজৰ, কাৰণ এই ফটো ইতিমধ্যে ভাইৰেল হৈছে সামাজিক মাধ্যমত। আৰু ইয়াৰ পাছতে এই কাণ্ডক লৈ অস্বস্তিটো কৰিছে দলটোৱে, আৰু এই ঘটনাক লৈ চৰম চৰ্চা গোটেই অঞ্চলটোৱে। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আমি সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক ধনমণি বৰ্মনৰ সৈতে। টেলিফোন লাইনত সংযুক্ত হৈছে ধনমণি, আপোনাৰ পৰা জানিব বিচাৰিম সবিশেষ এই ঘটনা সন্দৰ্ভত। হয়, নিশ্চয়কৈ জগদীশ। ইতিমধ্যে আপুনি ব্যক্ত কৰা ধৰণে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যিগৰাকী ওদালগুৰিৰ হৰিচিঙা পৰিষদীয় সমষ্টিৰ ভৈৰাগুৰিৰ যি ভিচিডিচি আছে, সেই ভিচিডিচিৰ যি এগৰাকী অধ্যক্ষ বেঞ্জামিন বসুমতাৰী, আৰু বেঞ্জামিন বসুমতাৰীয়ে আচলতে এখন ফটো তুলি তেখেতে সামাজিক মাধ্যমত ভাইৰেল কৰিছিল, আৰু সেই ফটোখন পইচাৰ বিচনাত শুই থকা এখন ফটো ভাইৰেল হৈ পৰিছে ইতিমধ্যে। আৰু ইতিমধ্যে বহু ক্ষেত্ৰত, বিশেষকৈ ওদালগুৰি জিলাত যি PMAY যি ঘৰসমূহ আছে বা যি এনৰেগা যি আঁচনিসমূহ আছে, সেই আঁচনিসমূহ বা বিভিন্ন মানুহক দিয়াৰ নামত প্ৰায় 5,000, 10,000কৈ পইচা উঠোৱা ইতিমধ্যে বিভিন্ন স্থানত, অকল বা এই ভৈৰাগুৰি ভিচিডিচিয়ে নহয় বা বিশেষকৈ ওদালগুৰি বিভিন্ন স্থানত এই অভিযোগ উত্থাপিত হৈ আহিছে যে যিসকল বিশেষকৈ যি ভিচিডিচিৰ অধ্যক্ষ বা ভিচিডিচিৰ যিসকল নেতা কৰ্মী আছে, তেওঁলোকে যি সাধাৰণ যি BPL কাৰ্ড অনুসৰি যিসমূহ লোকে ঘৰসমূহ পায়, সেই ঘৰসমূহৰ নামত আচলতে প্ৰায় 5,000, 10,000কৈ প্ৰতি ঘৰ মানুহৰ পৰা তোলা বা পইচা উঠোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। কাৰণ কিয়নো ইতিমধ্যে আমি আগতে NKTVত বাতৰিসমূহ সম্প্ৰচাৰ কৰিছিলোঁ যে বিশেষকৈ ওদালগুৰি জিলাত বিভিন্ন স্থানত ঘৰসমূহ এতিয়াও অৰ্ধনিৰ্মিত অৱস্থাত আছে। কিন্তু এতিয়া এই কথাই ইতিমধ্যে স্পষ্ট কৰিছে যে ইউপিপিএল দলৰ যিগৰাকী ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীয়ে ইতিমধ্যে টকাৰ ওপৰত আচলতে ঘুমাই থকা বা সেই টকাখিনি লৈ নিজৰ গাৰ ওপৰত ছটিয়াই এনেদৰে সামাজিক মাধ্যমত সেই ফটোখন ভাইৰেল কৰিছে। আৰু আচলতে এই ফটোখনে এটা কথা সূচায় যে কোনো ধৰণৰ যি নিকাহ আচলতে এই বিশেষকৈ যি দুখীয়া শ্ৰেণীৰ লোকসকলক, এই হিতাধিকাৰীসকলক বা যিসমূহ চৰকাৰীভাৱে সুবিধা দিয়া হয়, এই সুবিধাসমূহ কিন্তু কোনো ধৰণৰ নিকাহ নোহোৱাৰ এক ছবি স্পষ্ট হৈ পৰিছে। কাৰণ কিয়নো এগৰাকী চৰকাৰী বা কৰ্মচাৰী বা চৰকাৰী আচলতে বিষয়া বা ৰাজনৈতিক এগৰাকী বিষয়াই কিন্তু এনেধৰণে টকাৰ ওপৰত শুই এই সাধাৰণ শ্ৰেণীৰ লোকৰ পৰা উৎকোচ লৈ এই যি বা বিভিন্ন ঘৰে হওক বা যি এনৰেগা যি আঁচনিসমূহ হওক বা চৰকাৰী যি আঁচনিসমূহ, সেই আঁচনিসমূহ পইচাৰ বিনিময়ত আচলতে দুখীয়া শ্ৰেণীক দি থকা ইতিমধ্যে এই তথ্য বা এই ফটোৱে স্পষ্ট কৰাইছে। আৰু এটা কথা ব্যক্ত কৰিব লাগিব যে আমি ইতিমধ্যে কৈছোঁ যে অকল এই যি ভৈৰাগুৰি ভিচিডিচি নহয়, বিভিন্ন স্থানত যি ভিচিডিচিসমূহ আছে, সেই ভিচিডিচিসমূহতো এনেধৰণৰ দুৰ্নীতি ইতিমধ্যে সংঘটিত হৈ আহিছে। কিন্তু এই ক্ষেত্ৰত যি বৰ্তমান সময়ত বিশেষকৈ ৰাজনীতি বা নিৰ্বাচনৰ সময়, এনে সময়ত কিন্তু এনেধৰণৰ ফটো ওলোৱাৰ কাৰণে ইতিমধ্যে যি সচেতন মহল আছে বা যি ভোটাৰসকল আছে বা বিশেষকৈ যি ৰাজনৈতিক দলসমূহ আছে, যিসমূহে আচলতে এই BPR অঞ্চলত প্ৰতিদ্বন্দ্বিতা কৰিব, সেই দলসমূহৰ মাজত বিশেষকৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰু এটা কথা ক'ব লাগিব যে এইজন হৈছে বেঞ্জামিন বসুমতাৰী, আচলতে ইউপিপিএল দলৰ এগৰাকী সদস্য আছিলে, আৰু তাৰ পিছত তেখেতৰ যি হৰিচিঙা পৰিষদীয় সমষ্টিৰ যি ভৈৰাগুৰি, আচলতে ভৈৰাগুৰিৰ ভিচিডিচিৰ এগৰাকী অধ্যক্ষ হিচাপে তেখেতে নিয়োগ লাভ কৰিছিলে বা অধ্যক্ষ হিচাপে তেওঁ ইতিমধ্যেই সকলোৰে আগত পৰিচিত হৈছিলে। আৰু বিজেপি আৰু ইউপিপিএল মিত্ৰজোঁটৰ এই যি ওদালগুৰি জিলাৰ যি ভৈৰাগুৰি ভিচিডিচি, সেই ভিচিডিচিৰ এগৰাকী অধ্যক্ষ, আৰু এই অধ্যক্ষজনে আচলতে এই সময়ত এইখন ফটোৱে আচলতে কি সূচাইছে। আৰু বিশেষকৈ এতিয়া এই যি ওদালগুৰি জিলাত এই ফটোখনে আচলতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কাৰণ কিয়নো এগৰাকী এনেকুৱা ক্ষমতা সম্পন্ন বা বিশেষকৈ যি ৰুলিং পাৰ্টিৰ এগৰাকী অধ্যক্ষই এনেধৰণে টকাৰ ওপৰত শুই বা টকাৰ ফটোৰে আচলতে ছ'চিয়েল মিডিয়াত যিহেতু ভাইৰেল কৰিছে, এই ফটোখনে আচলতে
বিশেষকৈ যি ভোটাৰসকল আছে হয় বা ধনমণি ৰাজনৈতিক দলীয়ভাৱে দলসমূহ কিবা আছে, ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি এই অধ্যক্ষজনৰ বিৰুদ্ধে হয় হয় জগদীশ, ইতিমধ্যেই এই কথা বিশেষকৈ যি UPPL দলৰ মাজত সৰ্বত্ৰে চৰ্চা লাভ কৰিছে, কিন্তু বৰ্তমান সময়লৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সম্ভৱ আমি ইতিমধ্যে ফোনযোগে যোগাযোগ কৰিছিলো বিশেষকৈ যি ওদালগুৰিৰ বহুকেইজন UPPLৰ দলৰ নেতা কৰ্মীসকলৰ লগত, কিন্তু তেওঁৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আমাক ইতিমধ্যে জনাইছে জগদীশ। হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ধনমণি আমাক সবিশেষ এই সন্দৰ্ভত জনোৱাৰ বাবে। কিন্তু স্বাভাৱিকতে এই ঘটনাক লৈ চাঞ্চল্য অব্যাহত আছে, এই ঘটনাক লৈ চৰ্চা আৰম্ভ হৈছে কিদৰে শাসকীয় দলৰ এজন কৰ্মী VCDCৰ অধ্যক্ষই এনেধৰণৰ কাণ্ড সংঘটিত কৰিব পাৰে।